স্পেস ষ্টেচন ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা অসম বা ব্ৰহ্মপুত্ৰখন কেনেকুৱা দেখি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা মাইক ফিনকে পঠিয়াইছে এইবোৰ দৃশ্য। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। মাইক ফিনকে কোন? মাইক ফিনকে অসমৰ জোৱাই। অসমৰ ৰেণিতা শইকীয়া বিয়া কৰাইছে মাইক ফিনকে আৰু নাছাৰ এগৰাকী বিজ্ঞানী। তেওঁ বৰ্তমান ISSত আছে আৰু খ্ৰীষ্টমাছৰ পিছত থেংকছ গিভিং ডেৰ দিনা তেওঁ এই ভিডিঅ'বোৰ প্ৰেৰণ কৰিছে। মই অলপ দৃশ্যবোৰ দেখুৱাই দিছোঁ। ইতিমধ্যে মাইক ফিনকে ISSত 500 দিন থকাৰ এটা বিশেষ অভিলেখো ৰচনা কৰিছে। 2004 চনৰ পৰা 2025 চনলৈ কেইবাবাৰো তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছে, তাত আছে আৰু এইবাৰ তেওঁ অসমৰ প্ৰতি মৰম ভালপোৱা প্ৰদৰ্শন কৰিছে এই ভিডিঅ'টোৰ জৰিয়তে। এই ভিডিঅ'টো চাওকিয়া অসম ISSৰ পৰা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা অসম আৰু ব্ৰহ্মপুত্ৰ কেনেকুৱা দেখি তাৰে অলপ দৃশ্য চাওক। এয়া ব্ৰহ্মপুত্ৰ নৈ আৰু আমাৰ জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ এনেধৰণে আমি দেখিবলৈ পাইছোঁ। আৰু গোটেই যদি ভালদৰে দৃশ্যবোৰ দেখুৱাওঁ, ইয়াত আপোনালোকে অসমৰ মেপখনো অলপ অলপ ধৰিব পাৰিব। অসমৰ মেপখন আমি যেনেধৰণে আঁকো, যেনেধৰণে আমি অংকন কৰোঁ, ঠিক হুবহু চাওক। এয়া অসমৰ মেপখন চাওক। এয়া অসমৰ মেপখনো মহাকাশৰ পৰা অৰ্থাৎ ISSৰ পৰা এনেধৰণে দেখা গৈছে আৰু এয়া মাজেদি যিডাল ৰেখাৰ দৰে আকৃতি দেখিছে, এইখন আচলতে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ কি সুন্দৰ ছবি। আৰু এই গোটেই মহাবাহু ব্ৰহ্মপুত্ৰখন ISSৰ পৰা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা ঠিক এনেকুৱাই দেখি মাইক ফিনকে এই কাম কৰিছে। মহাকাশৰ পৰা অসমৰ এই চিত্ৰবোৰ তেওঁ ধৰিছে আৰু সেইবোৰ আমালৈ প্ৰেৰণ কৰিছে। আৰু নেপথ্যত তেওঁ আমাৰ ভূপেন হাজৰিকাৰ অসম আমাৰ ৰূপহী গুণৰো নাই সেই গীতটি লগাই ৰাখিছে আৰু সেই গীতটিৰে এই বিশেষ ভিডিঅ'টো প্ৰেৰণ কৰিছে। মহাকাশৰ পৰা অতি মনোৰম এক দৃশ্য দেখিবলৈ পাইছোঁ আমি। আৰু আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা অসমৰ জোৱাইগৰাকীয়ে মাইক ফিনকে এইখিনি দৃশ্য প্ৰেৰণ কৰিছে। অলপ ওপৰৰ ফালে হয়তো সেই এইবোৰ হিমালয় হয়তো হ'ব পাৰে, আমি কল্পনাহে কৰি লৈছোঁ। আমি সেই বিষয়ে বৰ এটা নাজানো। বাকী তাৰ তলত এইফালে অৰুণাচলৰ তলত এয়া অসম। এয়া অসমৰ এইখন আমি দেখিবলৈ পাইছোঁ অসমৰ দৃশ্য, মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্য। মহাকাশৰ পৰা ঠিক এনেধৰণেই দেখি এয়া মহাবাহু ব্ৰহ্মপুত্ৰ। আকৌ এবাৰ অলপ কাষৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ। বৈ গৈছে এই মহাবাহু ব্ৰহ্মপুত্ৰ। গোটেই অসম আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা আৰু গোটেই অসমৰ মাজেৰে এই মহাবাহু ব্ৰহ্মপুত্ৰ এনেধৰণে বৈ গৈছে আৰু মাইক ফিনকে এই দৃশ্যবোৰ আমালৈ প্ৰেৰণ কৰিছে। অলপ জুম কৰি দেখুৱাইছে তেওঁ, অলপ জুম কৰিও যিমানখিনি পাৰে কেমেৰাৰে দেখুৱাই দিছে। আৰু ঠিক এনেকুৱাই দেখি মহাকাশৰ পৰা আমাৰ অসমখন আৰু মহাবাহু ব্ৰহ্মপুত্ৰখন। বৰ সুন্দৰ এক ছবি আৰু সুন্দৰ এক ভিডিঅ'। আমাৰ অসমৰ বাবে গৌৰৱৰ বিষয়। আৰু অসমৰ ছবি এনেধৰণে ISSৰ পৰা অৰ্থাৎ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা কেপচাৰ কৰা হৈছে আৰু সেই কেপচাৰ কৰা ভিডিঅ'বোৰে আমাৰ মনত আকৌ অধিক গৌৰৱৰ এক বাৰ্তা আনিছে, এক সুন্দৰ বাৰ্তা আনিছে। আমি যিটো ৰিপৰ্ট আহিছে সেইটো পঢ়ি দিব বিচাৰিছোঁ। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা অসমৰ জোৱাই মাইক ফিনকে এই অসমৰ মনোৰম দৃশ্য প্ৰেৰণ কৰিছে। নাছাৰ বিজ্ঞানী তথা অসম কন্যা ৰেণিতা শইকীয়াৰ স্বামী বিজ্ঞানী মাইক ফিনকে অসমৰ প্ৰতি নিজৰ স্নেহ প্ৰকাশ কৰি পঠিয়াইছে এই ভিডিঅ'। বৰদিনৰ সময়তে অসম আৰু উত্তৰ পূবৰ ভিডিঅ' মহাকাশৰ পৰা কেমেৰাত আবদ্ধ কৰি পঠিয়াইছে বিজ্ঞানীজনে। ইয়াৰ লগতে মাইক ফিনকে দিছে আন এক ভাল খবৰ যে মহাকাশত মাইক ফিনকে 500 দিন সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। মুঠ তেওঁ যদি মহাকাশলৈ যোৱাৰ অভিজ্ঞতাৰ কথা কওঁ, 4টা মিছনত তেওঁ অংশ লৈছে। 2004 চনৰ পৰা 2025 চনলৈ ভাগে ভাগে 4টা মিছনত অংশ লৈছে আৰু সেই 4টা মিছনৰ সময় মিলাই 500 দিন তেওঁ মহাকাশত থকাৰ এক বিশেষ খ্যাতিও অৰ্জন কৰিছে। আৰু মুঠ 4টা মিছনত 500 দিন মহাকাশত কটাই বিজ্ঞানীজনে বহুখিনি অভিজ্ঞতা আহৰণ কৰিছে। ISSৰ বহু বিশেষ গৱেষণাত তেওঁ অংশগ্ৰহণ কৰিছে আৰু বৰদিন উপলক্ষে থেংকছ গিভিং অনুষ্ঠানৰ অংশস্বৰূপে অসম আৰু উত্তৰ পূবৰ এই মনোৰম ভিডিঅ'টো বিজ্ঞানীজনে ধৰালৈ প্ৰেৰণ কৰিছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি অসম আমাৰ ৰূপহী গীতটো সংলগ্ন কৰি ভিডিঅ'টো প্ৰেৰণ কৰিছে অসমৰ জোৱাইগৰাকীয়ে। আৰু সেই দৃশ্য আমি আকৌ আপোনালোকক দেখুৱাইছোঁ। মহাকাশৰ পৰা আমাৰ মৰমৰ চেনেহৰ অসমখন কেনেকুৱা দেখি অসমৰ জোৱাই আৰু তেওঁ নাছাৰ এগৰাকী বিজ্ঞানী আৰু তেওঁ এনেধৰণে কাম কৰি আছে, যিটো এটা ভাল কথা আমাৰ বাবেও। আৰু এনেধৰণে তেওঁ অসমৰ প্ৰতি স্নেহ আৰু ভালপোৱাটো প্ৰকাশ কৰিছে। এই ৰেখাৰ দৰে
অলপ মহাকাশৰ পৰা ঠিক আমি জানো বাবে আমি বা তেখেতে জানে বাবে তেওঁ গম পাই গৈছে যে এয়া ব্ৰহ্মপুত্ৰ বুলি আন বিজ্ঞানীসকলেও হয়তো তেখেতৰ জৰিয়তে মাইক ফিনকেৰ জৰিয়তে গম পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ কথাও এয়া মহাবাহু ব্ৰহ্মপুত্ৰ মহাকাশৰ পৰা এনেধৰণেই দেখিবলৈ পাইছোঁ আমি আৰু এই ভিডিঅ'বোৰ আমি স্বাভাৱিকতে সংৰক্ষণ কৰি ৰাখিম আৰু আপোনালোকেও এই ভিডিঅ'বোৰ সংৰক্ষণ কৰি ৰখাটো প্ৰয়োজন আমাৰ অনাগত দিনত এনেধৰণৰ এই গৱেষণাবোৰে বিশেষ লাভালাভ আনিব পাৰে পৰৱৰ্তী সময়ছোৱাত যেহেতু মাইক ফিনকে যিবোৰ গৱেষণা কৰি আছে সেই গৱেষণাবোৰ কেৱল মাত্ৰ এটা সীমিত পৰিসৰৰ গৱেষণা নহয় বিজ্ঞানীসকলে ISSত গৈ বিভিন্ন শিতানত গৱেষণাবোৰ কৰে সেই গৱেষণাবোৰে আগন্তুক দিনত মানৱ জাতিৰ বাবে কল্যাণৰ বাৰ্তা কঢ়িয়াই আনিব ISSত যিসকল বিজ্ঞানী যায় আমি পূৰ্বতে দেখিছিলোঁ যে বিজ্ঞানীসকলে নতুন কিছুমান তথ্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় মহাকাশৰ কথা বা মহাকাশৰ পৰা পৃথিৱীৰ কিছু কথা সেই তথ্যবোৰে মানৱ জাতিক পৰৱৰ্তী সময়ত উদ্ধাৰ কৰাত সহায় কৰে বা আন কেতবোৰ বিশেষ বিষয়ত সহায় কৰে আৰু এইসকল বিজ্ঞানী অহৰহ মানৱৰ কল্যাণৰ বাবে জীৱৰ কল্যাণৰ বাবে বা গোটেই আমাৰ সৌৰজগতৰ কল্যাণৰ বাবে যি কাম কৰিবলগীয়া আছে সেইখিনি কৰি আছে এই বিজ্ঞানীসকলক সেয়া আমি চেলুট দিয়াৰ প্ৰয়োজন ISSত কটোৱাটো কিমান প্ৰত্যাহ্বানমূলক সেয়া আমি পূৰ্বৰ ভিডিঅ'বোৰত দেখিবলৈ পাইছোঁ সুনিতা উইলিয়ামছ যেতিয়া আছিল মহাকাশত ISSত তেতিয়া তেওঁ কেনেধৰণে পৃথিৱীলৈ উভতি অহাৰ বাবে কিমান কষ্ট কৰিবলগীয়া হৈছিল কিমান অপেক্ষা কৰিবলগীয়া হৈছিল তেখেতৰ যিখন বিশেষ যান মহাকাশ যান সেইখন কিছু তাত খেলিমেলি ধৰা পৰিছিল যাৰ বাবে তেওঁৰ পুনৰ পৃথিৱীলৈ অহাৰ যাত্ৰা পিছুৱাই থাকিবলগীয়া হৈছিল মানে কিমান তেওঁলোকে ৰিস্ক লৈ কিমান প্ৰত্যাহ্বান লৈ তেওঁলোকে ISSলৈ যায় সেই সাহসখিনি কেৱল মাত্ৰ মানৱতাৰ প্ৰতি নিজৰ সমৰ্পিত মনোভাৱ থাকিলে জীৱ জগতৰ প্ৰতি বা পৃথিৱীৰ প্ৰতি নিজৰ সমৰ্পিত মনোভাৱ থকা মানুহে বা বিজ্ঞানীয়েহে কৰিব পাৰে আৰু সেই বিজ্ঞানীসকলে বহুত ট্ৰেইনিং ল'বলগীয়া হয় তাৰ বাবে বহু অনুশীলনো কৰিবলগীয়া হয় তাত থকাটো সহজ কাম নহয় সেইখিনি পূৰ্বৰ কেইবাটাও সম্প্ৰচাৰত আমি সবিস্তাৰে বৰ্ণনাও কৰিছোঁ সুনিতা উইলিয়ামছ থকাৰ সময়ছোৱা আৰু বহু ভিডিঅ' আপোনালোকে আমাৰ প্লেটফৰ্মত দেখা পাব তেওঁ ঘূৰি অহাৰ ভিডিঅ' দেখা পাব আৰু সেই সকলোবোৰ কথা এই বিজ্ঞানীসকলে কেৱল মানুহৰ বাবে কৰি আছে আমাৰ জীৱ জগতৰ বাবে কৰি আছে আৰু তাৰ মাজতে আমাৰ প্ৰিয় অসমখনৰ ছবি ISSৰ পৰা গ্ৰহণ কৰা হৈছে মাইক ফিনকে এই দৃশ্যবোৰ গ্ৰহণ কৰিছে আৰু দৃশ্যবোৰ অসমবাসীলৈ প্ৰেৰণ কৰিছে অসমৰ প্ৰতি তেওঁৰ হয়তো দায়িত্ব আছে তেওঁৰ ভালপোৱা আছে আৰু সেই দায়িত্ব আৰু ভালপোৱা উপলব্ধি কৰিয়েই তেওঁ যিখিনি সময় পাইছে সেইখিনি সময়ত এই ভিডিঅ'বোৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে মহাবাহু ব্ৰহ্মপুত্ৰ নিৰন্তৰ গতিত কেনেধৰণে বৈ আছে এই দৃশ্যবোৰ চালে আমি অনুমান কৰিব পাৰোঁ আৰু এই অসমৰ গোটেই মানচিত্ৰখন মহাকাশৰ পৰা আমি দেখিবলৈ পাইছোঁ বৈচিত্ৰতাৰে ভৰা অসম বিভিন্ন ভাষা-ভাষী বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসম আৰু এনেধৰণেই সদায় বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিয়ে হৈ থাকক অসম সেইটো আমি কামনা কৰিছোঁ আৰু চাওক কি ধুনীয়াকৈ এইখন গোটেই অসমৰ মেপখন কি ধুনীয়াকৈ এই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে চাওক সম্পূৰ্ণৰূপে আমি যেনেধৰণে শিশুকালৰ পৰা অসমৰ মানচিত্ৰখন আঁকো সেই মানচিত্ৰখন হুবহু ৰূপত ISSৰ পৰা আমি দেখিবলৈ পাইছোঁ যেনেধৰণে আমি মেপখন আঁকো সেই মেপখনৰ ছবিয়ে ইয়াত দেখিবলৈ পোৱা গৈছে আৰু মাজেদি যোৱা এই মহাবাহু ব্ৰহ্মপুত্ৰৰ এই বিশেষ ছবিখন আমি এনেধৰণেই শিশুকালৰ পৰা আমাৰ সকলো ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে অসমৰ মেপখন অঁকাৰ সময়ত এই বিশেষ এনেধৰণেই অঁকা আমি দেখিবলৈ পাই আহিছোঁ বা নিজেও আমি আঁকিছিলোঁ বা আপোনালোকেও আঁকিছে ঠিক একেই ছবি ISSৰ পৰা দেখিবলৈ পোৱা গৈছে এয়া স্বাভাৱিকতে আমাৰ বাবে এটা বিৰল ক্ষণ বিশেষ ক্ষণ কাৰণ এনেধৰণে ISSৰ পৰা ইয়াৰ পূৰ্বে কোনেও অসমৰ মানচিত্ৰ বা অসমৰ ছবি সংগ্ৰহ কৰা নাছিল এবাৰ প্ৰথমবাৰৰ বাবে মাইক ফিনকে এই ছবি সংগ্ৰহ কৰিছে আৰু এই ছবিয়ে আমাৰ অসমখনৰ সুন্দৰ ৰূপ এটা প্ৰস্ফুটিত কৰিছে আৰু বাকী এইফালে হিমালয়ৰ হয়তো অৱস্থিতি থাকিব পাৰে বা আন কেতবোৰ বৰফৰে আবৃত হয়তো এইবোৰ ঠাই হ'ব পাৰে তেনেধৰণে কল্পনা কৰা হৈছে আমি এই সন্দৰ্ভত বৰ বেছি জ্ঞাত নহয় কিন্তু আমাৰ ওপৰতে ঠিক অৰুণাচল আছে অৰুণাচলৰ কিছু জংঘলৰ ছবি যেন আমি অনুমান কৰিব পাৰিছোঁ তাৰ সিফালে হিমালয়ৰ যেন কিছু পৰ্বতৰ এডাল ৰেখা বা তেনেধৰণৰ এক ছবি আমি দেখিবলৈ পাইছোঁ এয়া আমি মহাকাশৰ পৰা অসমখন কেনেকুৱা দেখি মহাবাহু ব্ৰহ্মপুত্ৰখন কেনেকুৱা দেখি তাৰে কিছু ছবি আপোনালোকৰ বাবে আগবঢ়ালোঁ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আমি আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ